ধুনীয়া কওক ছাৰ সদায় থানাৰ কাম কৰোঁতে চাই চিতি চলিবি মই তোক ভতিজা বুলি কলো কিন্তু ভতিজা বুলি নকব না বেয়া শুনি গম পায় লাজটো যাচোন এইটো মৰম লগাই দিওঁ কাকো সি গালৰ মই উঠাই আনিম খোৱা ক বোলো মোৰ কথা শুনা নাই খুৰাক নকব না শুন মই কথা এটা কলা কওক কথাটো তই ফেচবুক আৰু হোৱাটছএপত ভাইৰেল কৰি নিদিবি নিদিও কি কথা তোক মই শিল্পী পেঞ্চন দিয়াম শিল্পী পেঞ্চন মোক এইটো বয়স কমল চা কমল বৰুৱা কি কৰি আছা তাত নাই একো নাই ছাৰ কমল ছাৰ মোৰ ৰুমলৈ আহা ভয় সেইটো শুন মই এটা কথা মই যে ইয়াত আছো কোনেও গম পাব নালাগে দেই ভতিজা মইতো কলো কো ভতিজা মৰমত তোৰ মই ফৰ্ম আনি আছো হ'ব চাই মোৰ কথা কিবা কৈছে একো সোধা নাই চাবাছ যদি মোৰ কথা সোধে তই কবি মই নাই আপুনি ক'ত আছে নহ'লে মই থানাতে আছো আকৌ বোলে নাই মানে মই এইটো মই থানাতে আছো নে আছে কিন্তু চাই সুধিলে মই কিন্তু নাই আছে ক'ত নহ'লে মানুহজন এতিয়া মই এতিয়া ক'ত আছো ন মই এতিয়া ক'ত থাকো ছাৰ এতিয়া আপুনি আছে নে নাই আছো নাই এতিয়া ক'ত আছে নহ'লে মোক পাগল কৰি দিছে কি এয়া অসুবিধা দিছে মানে কাৰোবাৰ কিবা হৈছে মোৰ ৱাইফৰ বেমাৰ মানে ঘৈণীয়েকৰ বেমাৰ হৈছে ঔষধ খালে আজি বেমাৰ ভাল নহৈছে উঠি পৰিব লাগিছে মানে আপুনি গম নাপাইছে আপোনাৰ ঘৈণীয়েকে বহুত পাপ কৰিছে বাচে নে নাবাচে ঠিক নাছে চৰ লাগে আপুনি অথনিৰ পৰা ক'ত আছিলে টেবুলৰ তলত কি টেবুলৰ তলত